Hello plant lovers, welcome back to my YouTube channel Century Garden Dibrugarh. So friends, মই আজি আনিছো আপোনালোকৰ আগত এজোপা ধুনীয়া হাউস প্লান্ট ফুল্লি ইনডোৰ নামটো হৈছে Philodendron Salum Golden। এইজোপা চাওক। এইজোপা বিৰাটে একদম লো মেইনটেনেন্স একদম ম্যানেজেবল প্লান্ট হয় আপোনালোকে বেছি কেয়াৰ কৰিব নালাগে একদম ইজি গ্ৰোইং প্লান্ট হয় ফিলোডেন্ড্ৰন ভ্যাৰাইটিৰে হয় আমাৰ নাৰ্সাৰীত এভেইলেবল আছে আপোনালোকে আহি চাব পাৰে এইজোপা একদম মানে ফ্ৰেজাইল প্লান্ট হয় সো মই এইজোপা অলপ গ্ৰোইং কন্ডিশনস অলপ কেয়াৰিং টিপস এইবোৰ বিষয় অলপ ডিসকাশন কৰি দিও সো এইজোপা প্লান্ট আপোনালোকে এটা ব্ৰাইট ইনডাইৰেক্ট লাইট পৰা এৰিয়াত প্লেস কৰিব ডাইৰেক্ট সান এক্সপোজ কৰি নাৰাখিব নহলে লিভস বিলাক বাৰ্ন হ'ব যিকোনো প্লান্টছৰে ধৰক যেহেতু এতিয়া সামাৰত অলপ হিটটো বেছি থাকে সো অলপ লিভসবোৰ মানে ইজিলি ড্যামেজ হোৱা পসিবিলিটিটো বেছি থাকে সো মেক শিওর আপোনালোকে এজোপা অলপ ইনডাইৰেক্ট ব্ৰাইট ইনডাইৰেক্ট লাইট পৰা এৰিয়াত প্লেস কৰিব ডাইৰেক্ট সান এক্সপোজ কৰি নাৰাখিব আৰু ইয়াৰ ওয়াটাৰিংৰ কথাটো আহে আপোনালোকে এজোপা ৰেগুলাৰলি ওয়াটাৰিং নকৰিব এজোপা অলপ সগি হৈ থাকিলে ৰুট ৰট হয় ইজিলি ৰুট ৰট হোৱাৰ পসিবিলিটি বেছি থাকে সো মেক শিওর আপোনালোকে যেতিয়া ওয়াটাৰিং কৰে তেতিয়া চাব যে ফুল্লি সয়েলটো যাতে ড্ৰাই হৈ আছে নে নাই হেতু মানে চেক কৰি পেলেহে আপোনালোকে এই গজোপাত ওয়াটাৰিং কৰিব মানে ধৰক যদি আজি ওয়াটাৰ কৰিছে কাইলে যদি বেছি খুব ঘনাই যদি শুকাইছে দেখিছে মানে সপোজ আজি আপোনালোকে পানী দিছে তাৰছত কাইলে যদি অলপ বতৰটো বহুত বেছি ৰ'দ মানে ৰ'দৰ বতৰ হয় তেনেহলে আপোনালোকে চাব যদি সয়েলটো ড্ৰাই হৈছে আপোনালোকে তেতিয়া ওয়াটাৰিং কৰিব এনেকুৱা নহয় যে গৰমৰ দিনত বেছি পানী দিম হেতু নকৰিব ঠিক আছে আৰু এইজোপা গ্ৰোইং কন্ডিশনটো এটো হয় আৰু এটা মই কথা কৈ দিছো আইডিয়াল টেম্পাৰেচাৰ ফৰ দিস ইজ 18 to 30 ডিগ্ৰী সেলসিয়াস এইজোপা গছে কিন্তু ইট লাভস হাই হিউমিডিটি ঠিক আছে আৰু অলপ উইন্টাৰত ইয়াৰ ফল হয় সো হে ফল হৈ থকা টাইমত আপোনালোকে ইমান চিন্তা নকৰিব সো যদি কেনেবাকে দেখিছে যে উইন্টাৰত বুলে লিভসবোৰ একদম নোহোৱা হৈ গৈছে তেনেহলে আপোনালোকে প্ৰুনিং কৰি দিব তেতিয়া গ্ৰোইং সিজনত তেতিয়া নেক্সট ইয়াৰলে অহা বছৰলে তেতিয়া এই গছজোপা আকৌ অলপ লিভস বিলাক অলপ আহা আপোনালোকে নিজে দেখা পাব কেতিয়াবা এনেকুৱা হয় উইন্টাৰত হয় যে গছজোপাৰ মানে একদম লিভসবোৰ নোহোৱা হৈ যায় সো আপোনালোকে হেতু টাইমত আপোনালোকে প্যানিক নকৰিব সো ভাবিব যে গছজোপা আহিব এন্ড আই এম saying you all যে এইজোপা ডেফিনেটলি মানে আপোনালোকে আকৌ গ্ৰোথটো অহা বছৰলে দেখা পাব আৰু আপোনালোকৰ ইয়াৰ গ্ৰোইং সিজনটো হৈছে স্প্ৰিং এন্ড সামাৰ হেতু টাইমতে আপোনালোকে এইজোপা গছ স্প্ৰে কৰিব ঠিক আছে আৰু সেই সময়ত আপোনালোকে চাব যে অলপ মানে যেতিয়া বুলে ইয়েলো লিভস দেখিছে মানে ডিউৰিং দ্য গ্ৰোইং সিজন যেহেতু এটা গ্ৰোইং সিজন এতিয়া প্ৰুনিং আপোনালোকে খুব ঘনাই কৰিব যদি দেখিছে বুলে লিভসবোৰ অলপ ইয়েলো হৈছে হেতু যদি হৈছে হেতু ইদাৰ আপোনালোকে ওভাৰ ওয়াটাৰ কৰিছে নহলে এই গছজোপাৰ মানে যত আপোনালোকে পটত মানে এই গছজোপা ট্ৰান্সফাৰ কৰি ৰাখিছে হে পটটোত মানে পটহলস কেটা ভাল হোৱা নাই আপোনালোকে হেতু চাব বিকজ অফ lack of proper মানে ড্ৰেইনেজ আপোনালোকে গম পাব যে এইজোপা গছ অলপ ইয়েলো হৈছে আৰু সগি হৈ থাকিলে ডেফিনেটলি আপোনালোকে গম পাব যে আপোনালোকে ওভাৰ ওয়াটাৰিং কৰিছে সো হেতু কাৰণে আপোনালোকে গম পাব যে এই গছজোপা মৰি গৈছে ঠিক আছে সো এটা কন্ডিশন হল ওভাৰ ওয়াটাৰিংৰ কথা হে কাৰণে মৰিব পাৰে আৰু এটা কথা হ'ব পাৰে যে এইজোপা আন্ডাৰ ওয়াটাৰো আপোনালোকে নকৰিব অলপ মানে সয়েল ময়েশ্চাৰটো অলপ চাব ঠিক আছে আৰু ইয়াতে অলপ পেষ্ট প্ৰবলেম হয় মিলিবাগস আহিব পাৰে স্পাইডাৰ মাইটস আহিব পাৰে আৰু হেতু যদি আপোনালোকে দেখিছে আপোনালোকে নিম অইল স্প্ৰে কৰিব ঠিক আছে আৰু এইজোপা গছ এজোপা বিৰাটে ফেন্সি প্লান্ট যেহেতু ইয়াৰ যিটো ফলিয়েজ হয় লিভসৰ প্যাটাৰ্নটো ইয়া চাওক লিভসৰ এই প্যাটাৰ্নটো এই লিভসৰ প্যাটাৰ্নটো অলপ বিৰাট ভাল লাগে দেখিব আৰু যেতিয়া আপোনালোকে দেখিব যে অলপ সৰু হৈ আছে তেতিয়া অলপ লিভসবোৰ এনেকৈ মানে শেপটো মানে অলপ গম নেপাব যেতিয়া দেখিব যে অলপ লিভস বুৰ মানে অলপ এনেকৈ ম্যাচিউৰ হৈ আহিছে তেতিয়া ইয়াৰ যিটো এটা স্ট্ৰাইকিং প্যাটাৰ্ন মানে যিটো মানে এপিলিং লুক এটা আহে সেই সময়ত বেছি ভাল লাগে যেতিয়া অলপ লিভসবোৰ ম্যাচিউৰ হৈ যায় অলপ বেবি লিভসত আপোনালোকে শেপটো গম নাপাব পাৰে পিছে মোৰ এইজোপা আপোনাৰ কিমান এইজোপা আপোনাৰ 2 months মানত এটো সাইজ লৈছে অলপ গ্ৰোথটো স্লো হ'ব পাৰে আপোনালোকে হেতু অলপ টেনশন নকৰিব টেনশন নলব সো অলপ যদি দেখিছে বলে গ্ৰোথটো অলপ প্ৰপাৰ হোৱা নাই তেনেহলে আপোনালোকে গম পাব সয়েলটো ফাৰ্টিলিটি কমি গৈছে আৰু সয়েল মিক্সচাৰটো হৈছে মই ইয়াত নৰমাল গাৰ্ডেন সয়েল দিছো য'ত ফৰ প্ৰপাৰ ড্ৰেইনেজ আপোনালোকে পাৰলাইট ইউজ কৰিব পাৰে কোকোপিট দিব পাৰে কিন্তু আপোনালোকে যেতিয়া সয়েল মিডিয়ামটো বনাব বেছি কোকোপিট নিদিব বিকজ কোকোপিটে মানে বেছি পানীটো এবজৰ্ব নকৰে অলপ
অলপ সইলখিনি ড্যাম্প কৰি ৰাখে কোকোপিটে সো হেতু কাৰণে আপোনালোকে হেতু গছ মাৰি দিয়া নিচিনা হ'ব পাৰে আপোনালোকে যদি সইল মিডিয়ামটো যদি আপোনালোকে খুব বেছি মানে এটা ডাঠ সইল বনাই মানে হেভি সইল বনাই তেতিয়া ওয়াটাৰ পাস নহয় সো হেতু টাইপৰ আপোনালোকে সইল নবনাব আপোনালোকে মছটো ৰুব পাৰে আৰু এটা অৰ্কিড বাৰ্ক আপোনালোকে তেনেকুৱা দিব পাৰে যিবিলাক আপোনালোকে মানে অৰ্কিডছৰ কাৰণে মানে ধৰক যেটো সইল মিডিয়াম প্ৰিপেয়াৰ কৰে আপোনালোকে তেনেকুৱা এটা সইলটো এইজোপা গছ ধুনিয়াকৈ ৰুব পাৰে ঠিক আছে আৰু এইজোপা আপোনালোকে ইনডোৰত ৰাখিব পাৰে কব গলেতো এইজোপা ৰ'দ পৰিলেহে পুৰা ড্যামেজ হৈ যায় সো আপোনালোকে ইনডোৰত যদি ৰাখে আপোনালোকৰে বেনিফিট যেনেকে কিছুমান ফিলোডেন্ড্ৰন প্লান্টছে মানে ইনডোৰ এয়াৰটো পিউৰিফাই কৰে ক্লিন কৰে এইজোপা গছও তেনেকৈ আপোনালোকে ৰাখিব পাৰে ফৰ এয়াৰ পিউৰিফিকেশ্যন ঠিক আছে আৰু এজোপা গছ এজোপা মানে গুড লাক আৰু প্ৰসপেৰিটি পজিটিভিটি আনে বুলি কয় সো আপোনালোকে এইজোপা ইনডোৰত ৰাখিব পাৰে লাইক আ ফেংশুই প্লান্ট আৰু বাস্তু পাৰপাজৰ কাৰণে আপোনালোকে ৰাখিব পাৰে আপোনালোকে হেতু চাব নিজে গম পাব আৰু বাকি ইমান টেনচনৰ কথা নহয় আমাৰ নাৰ্সাৰীত এভেইলেবল আছে আপোনালোকে আহি চাব পাৰে বিৰাতে এজোপা ধুনিয়া প্লান্ট হয় আৰু স্পেশালি এজোপা গোল্ডেন বুলি এই কাৰণে কোৱা যায় বিকজ ইয়াৰ যেটো কালাৰ আহে এটা নিয়ন শেডত আহে এটা লাইম গ্ৰীনত টু অলপ গোল্ডেন কালাৰ আৰু গোল্ডেন কালাৰটো এনেও মানুহৰ বহুতে ফেভাৰিট হয় যিকোনো এটা কৰ্নাৰত ৰাখিলে এটা ধুনিয়া এপিলিং লুক থ্ৰো কৰে এটা এস্থেটিক ভাইবছ আনিব সো আপোনালোকে এজোপা গছ ভিতৰত ৰাখিব পাৰে কিন্তু মই কৈছো ইয়া গ্ৰোইং কন্ডিশনটো এইটোৱে গ্ৰো তেতিয়া হ'ব যেতিয়া আপোনালোকে এটা ব্ৰাইট ইনডাইৰেক্ট লাইট পৰা এৰিয়াত ধুনিয়াকৈ প্লেস কৰিব ডাইৰেক্ট সান এক্সপোজ কৰি নাৰাখিব হেতু কৈছো আৰু ওয়াটাৰিং আপোনালোকে এজোপা ডেইলি নকৰিব ইয়েস মই আৰু এটা কথা কৈ দিছো যেহেতু মই টেম্পাৰেচাৰৰ কথা কৈছিলো যে 18 to 30 ডিগ্ৰী সেলসিয়াস তেনেকুৱা এটা ক্লাইমেটিক কন্ডিশনত মানে তেনেকুৱা এটা টেম্পাৰেচাৰত এইজোপা গছ ধুনিয়াকে গ্ৰো হয় কিন্তু আৰু এটা কথা মই কৈছো লগতে এইজোপা গছে ইমান বেছি ঠাণ্ডা বিয়াৰ কৰিব নোৱাৰে প্ৰটেক্ট ফ্ৰম কোল্ড ড্ৰপস ঠিক আছে আৰু সাডেন যদি টেম্পাৰেচাৰ ড্ৰপ হয় এইজোপা গছ বেয়া হ'ব পাৰে ঠিক আছে মানে গ্ৰোথটো নলব হেতু আপোনালোকে চাব আৰু বিলো 12 ডিগ্ৰী সেলসিয়াস তেনেকুৱা এটা এনভায়ৰনমেন্টত কিন্তু তেনেকুৱা এটা মানে সিজনত আপোনালোকে এইজোপা গছ অলপ পাৰিলে ইনডোৰত ৰাখিব সো হেতু কথা মেইনটেইন কৰিব এয়া চাওক মোৰ এইজোপা বিৰাতে এইজোপা ফেভাৰিট প্লান্ট হয় আপোনালোকৰ যদি কাৰোবাৰ এইজোপা প্লান্ট নতুনকৈ পাৰচেজ কৰা হৈছে জনাব আৰু একদম মানে এটা ধুনিয়া ফিলোডেন্ড্ৰন ভেৰাইটি হয় আপোনালোকৰ যদি কোনোবা মই ফিলোডেন্ড্ৰন মই প্লান্টছৰ মোৰ কালেকশনছ আছে মই বহুত ভাল পাওঁ আৰু এইজোপা একদম মেনেজেবল প্লান্ট হয় মই আগেই কৈছো একদম লো মেইনটেনেন্স লেস কেয়াৰিং এক্সপেৰিয়েন্স প্লান্ট পেৰেন্টছৰ কাৰণেটো ভালে আৰু যি সকল একদম নতুন তেওঁলোকৰ কাৰণেও এইজোপা গছ একদম ইজি হয় এইজোপা গছে বেছি স্পেস নেখায় যেনেকে ধৰক আপোনাৰ কিছুমান বেলেগ ফিলোডেন্ড্ৰন আৰু বেলেগ ভেৰাইটিজ আছে হেবিলাক মানে যেতিয়া গ্ৰো হয় মানে খুব বেছি লিভছ বিলাক মানে বহল হৈ যোৱা নিচিনা আপোনালোকে দেখা পায় হয়নে সো এইজোপা গছ তেনেকুৱা একদম নহয় যেনেকে ফিলোডেন্ড্ৰন জানাদু হেজোপা আপোনালোকে দেখিছে যে পটটো মানে যেটো পটত আপোনালোকে লগাইছে হেতু মানে খুব বেছি এনেকে স্প্ৰেড হৈ গৈছে মানে হে পাৰ্টিকুলাৰ পটটো সৰু হৈ থাকিব কিন্তু প্লান্টজোপা মানে খুব বেছি বহলি যায় কিন্তু এইটো প্লান্ট তেনেকুৱা নহয় একদম বিৰাতে এটা কম্পেক্ট স্পেসত আপোনালোকে জুৰি যাব এটা একদম ঠেক একদম স্মল কৰ্নাৰ এটাটো মানে এইজোপা গছ বিৰাতে ধুনিয়া লাগে দেখিব সো হেতু কাৰণে এটা প্লাস পইণ্ট আৰু মই কৈছোৱে ফেংশুই প্লান্ট হিচাপে আপোনালোকে ৰাখিব পাৰে আৰু ইয়াৰ এই কালাৰটো হেতুৱে মই কৈছো ষ্ট্ৰাইকিং লিভছ যেটো ইয়াৰ ফলিয়েজ হয় ফলিয়েজটো বিৰাতে ভাল লাগে ইয়া চাওক আৰু অলপ ডাষ্ট ফ্ৰী কৰি ৰাখিব তেতিয়া দেখিব যেটো শাইনি গ্লেজ আহে যেটো গ্লো হয় এই লিভছবোৰ যেটো গ্লো আহে এই আপোনালোকে যদি এখন ওয়েট কাপোৰ ড্যাম্প কাপোৰ এখন লৈ পেলে যদি ৰেগুলাৰলি নহলেও ধৰক লাইক অলপ যদি ডাষ্ট পৰে যিসকলে ভিতৰত ৰাখিছে যেনেকৈ আমি সুইপ কৰিলে ঝাৰু মাৰিলে যিকোনো অলপ ডাষ্ট আহি পৰিবই লিভছবোৰত সো হেতু তেনেকৈ হৈ থাকিলে লিভছবোৰ দেখাত ভাল নালাগে সো আপোনালোকে অলপ ওয়েট কাপোৰ লৈ পেলে অলপ এনেকৈ মোহাৰি ৰাখিব তো যেটো ইয়াৰ শাইনি লুক আহে হেতু বেছি ভাল লাগে দেখিব ঠিক আছে আৰু মই কৈছোৱে বাকি ইমান টেনচনৰ কথা নহয় এইজোপা প্লান্ট বিৰাতে একদম ইজি গ্ৰোইং মানে বিৰাতে ইজি গ্ৰোইং সো আপোনালোকে আহক আমাৰ নাৰ্সাৰীত পাৰচেজ কৰকহি বিৰাতে মৰম লগা এজোপা প্লান্ট হয় আৰু কাৰোবাৰ যদি কিবা কোৱেৰিজ থাকে মোক সুধিব মই ডেফিনেটলি এনসাৰ কৰিম আৰু মোৰ এটো ইউটিউব চেনেল সেঞ্চুৰী গাৰ্ডেন ডিব্ৰুগড় যি সকলে মোৰ ভিডিও চাই সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট শেয়াৰ কৰিব যদি ভিডিওটো চাই অলপ হেল্প পায়
আৰু কিবা কোৱেশ্চন থাকিলে মোক সুধিব মই এনসাৰ কৰিম আৰু মই তেনেকৈ ফেচবুক আৰু ইনষ্টাগ্ৰাম প্লেটফৰ্মত এভেইলেবল আছো মোক তাতো আপোনালোকে কমেণ্টত সুধিব পাৰে মই ডেফিনেটলি এনসাৰ কৰোঁ আৰু ফলো কৰিব ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু যিসকলে চেনেলটো আজি ফাৰ্ষ্ট টাইম দেখিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আজিলৈ আহিছোঁ see you all in my next video bye